নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ ভাল নাই যদিও আছোঁ বুলি কৈছোঁ আৰু স্বাস্থ্য বৰ ভাল নহয়। ইমান দিন আকৌ ঘূৰি পকি আহিলোঁ, আপোনালোকে জানেই। আপাৰ আছাম মানে উজনি অসমলৈ গৈছিলোঁ। গৈ আচলতে এইবাৰ অলপ কঁকালৰ বিষ হৈছে। যাত্ৰাটো দীঘলীয়া হ'লে অকণমান গাত বেয়া থাকে, আপোনালোকে জানেই। তথাপিও যোৱাকালি ইচ্ছা কৰিও ভিডিঅ' এটা বনাব নোৱাৰিলোঁ আৰু আজি আপোনালোকৰ কাৰণে ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালেই পাব আৰু উজনি অসমৰ যাত্ৰাসমূহৰ কথা ইতিমধ্যে আপোনালোকে গম পাইছিলে আৰু তাত থাকোঁতেই ডিব্ৰুগড়ত থাকোঁতেই ঘৰৰ পৰা খবৰ গৈছিলে যে মাৰ যিডাল মানে এডাল সোণৰ চেইন হেৰাইছিলে সেইডাল পোৱা গৈছিলে। গতিকে মই প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তেতিয়া ভিডিঅ'টো বনোৱাটো খুব লৰালিকৈ হ'ল, গতিকে গোটেই কথাখিনি কোৱা নহৈছিলে আচলতে। কিন্তু যেতিয়া মই ভিডিঅ'টো জনাইছিলোঁ যে আমাৰ ঘৰৰ পৰা এনেকুৱা এবিধ সামগ্ৰী হেৰাইছে বুলি, বাৰু যি কি নহওক, যেনেকৈ হেৰাইছে যি নহ'লেও পোৱা গ'ল আৰু আপোনালোকে সকলোৱে ইমান বেছি মোক আশীৰ্বাদ দিলে বা আপোনালোকে ইমান বেছি আপোনালোকৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হয়তো সেইকাৰণে হয়তো পোৱা গ'ল। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। অসমৰ বিভিন্ন যিবোৰ নামঘৰ মঠ মন্দিৰত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ হেৰুৱা সামগ্ৰী পোৱা যায়, হেৰালে আশীৰ্বাদ ল'লে আপোনালোকে সকলোৱে সকলোখিনি কৰিলে। মইনাপৰীয়া নামঘৰৰ পৰা আদি কৰি তিনিচুকীয়াৰ একে বিখ্যাত নামঘৰ মোক কৈছিলে নামটো, নামঘৰ ভাগৰ বুঢ়া ডাঙৰীয়া থান, তাৰ পৰা আদি কৰি তিনিচুকীয়াতো বহু ঠাই চোৱা চিতা কৰিছিলে বা হাবুঙত কৰিছিলে বা ভালুক মন্দিৰৰ কথা কৈছিলে বহুতে, বিশ্বনাথ চাৰিআলিত থকা বা উজনি নামনি মঙলদৈতো আমাৰ সত্যপ্ৰিয়া হাজৰিকা তেখেতেও এটা নামঘৰৰ কথা কৈছিল। মানে যোনে যি কৈছিলে সকলোৰে প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছিলোঁ আৰু আশা কৰিছিলোঁ যে পাম আৰু ঠিক তেনেধৰণে পালোঁ। কিন্তু এইখিনিতে মই এটা কথা কওঁ যে মোৰ মনটো ইমান এটা ঠিক নহয়। আচলতে মই কি কৰি আছোঁ মই আপোনালোকক কৈছোঁৱেই যে মই কেতিয়াও জীৱনত ভবা নাছিলোঁ যে মই এনেধৰণে ভিডিঅ'ত বনাই ঘৰত বা আপোনালোকৰ ওচৰত পামগৈ। আচলতে মোৰ উদ্দেশ্যটো এনেকুৱা আছিল যে মই বেয়া দিন সকলোৰে থাকে, মোৰো বেয়া দিন আহিছিলে আৰু ভৱিষ্যতেও যে কাইলৈও যে মোৰ বেয়া দিন নাহিব মই সেই কথাটো ক'ব নোৱাৰোঁ, কাৰণ মানুহৰ ভাল দিন বেয়া দিন সকলোৰে আহে। কিন্তু বেয়া দিন যেতিয়া আহিছিলে মনটো ষ্টেবল কৰিবৰ কাৰণে বা মনটো সুখ কৰিবৰ কাৰণে হনুমান চালিচা পঢ়ি মই নিজকে ঠিক কৰিছিলোঁ আৰু সেই কথাখিনি মই আপোনালোকক ভিডিঅ' আকাৰে কৈ গৈছিলোঁ। কৈ যোৱাৰ পিছত বজৰং মানৰ কথা মোৰ মনলৈ আহিলে। বজৰং মানৰ কথাখিনি আপোনালোকক ক'লোঁ। আপোনালোকে মোক প্ৰথমতে নগাঁৱত এগৰাকী আৰক্ষী বিষয়াই মোক নিমন্ত্ৰণ কৰিছিলে তেখেতৰ ঘৰলৈ আৰু তেখেতৰ ঘৰৰ পৰা মোৰ এই যাত্ৰাটো অব্যাহত থাকিল। বহুতে মোক নিমন্ত্ৰণ দিবলৈ ধৰিলে, ঠিক সেই অনুপাতে মই গৈ থাকিলোঁ। তাৰপিছত মই কেতিয়াও যে ইমান দূৰ যাম বুলি ভবা নাছিলোঁ, কিন্তু ঠিক তেনেকুৱাতে ডিব্ৰুগড়ৰ পৰা ৰতন সোণোৱাল ডাঙৰীয়া তেখেত আহিছিলে, আহি মোক নিমন্ত্ৰণ দি গৈছিলে আৰু ঠিক তেনেকৈ ডিব্ৰুগড় যাম বুলি কোৱাৰ লগে লগে বহুতেই তেনেকৈ যোগাযোগ কৰি আচলতে মোৰ পৰিসৰটো তেনেধৰণে বৃদ্ধি হৈ গ'ল। ইয়াত মোৰ অকণমানো মোৰ নিজৰ আচলতে ইচ্ছা কৰিছিলোঁ নে অনিচ্ছা কৰিছিলোঁ কোনো ধৰণৰ মই আচলতে বুজাবই নোৱাৰোঁ। কেনেধৰণে ভগৱানে মোক লৈ গ'ল এই মাৰ্গলৈ মই নিজেও নাজানো। ইয়াত কোনো ধৰণে কেতিয়াও কোনো ধৰণৰ ব্যৱসায় ভিত্তিত হওক বা টকা পইচাৰ কথা আচলতে নাহে। তথাপিও বহুতে ক'ব বিচাৰে এই বিষয়টো তেনেকৈ, বহুতেই নহয় আৰু দুই এগৰাকীয়ে ক'ব বিচাৰে, ঠিক তেনেকৈ বহুতে ভণ্ড বুলিও ক'ব বিচাৰে। গতিকে কেতিয়াবা এই বিষয়টোৰ পৰা একেবাৰে আঁতৰি যাবলৈ মন যায়। গতিকে তথাপিও যে এনেকুৱা হৈ যায় যে প্ৰত্যেক দিনে বহুত ফোন আহে, বহুত মেছেজ আহে নিমন্ত্ৰণৰ কাৰণে। তেতিয়া ভাবোঁ যে মাতিছে যাওঁ জানো, নগ'লে ভাল হ'ব নেকি, তেনেকুৱা ধৰণৰ মনলৈ আহে। কিন্তু তেনেকুৱাতে আকৌ বহুত কেইজন লোকে যিসকলৰ ঘৰত গৈছোঁ, সিদিনা ধেমাজি হৈ তিনিচুকীয়াৰ পৰা দুলীয়াজানৰ পৰা নাহৰকটীয়াৰ পৰা আহি আকৌ ডিব্ৰুগড়ত যিসকলৰ ঘৰলৈ নিমন্ত্ৰণ আছিলে, যিমানখিনি নিমন্ত্ৰণ মই ৰক্ষা কৰি তাৰ বহু কেইজন লোকে ইতিমধ্যে মোক ফোন কৰি জনোৱা মতে তেওঁলোকৰ যিখিনি আশা কৰি পেলাই মোক মাতিছিলে, তেনেকুৱা ধৰণৰ বহুতখিনি মনৰ সান্তনাখিনি তেওঁলোকে পাইছে, পজিটিভিটি পাইছে। কাৰোবাৰ বিয়াৰ আগনবঢ়াৰ কাৰণে মাতিছিলে, সেইবোৰ আগবাঢ়িছে। কোনোবাৰ চাকৰিৰ কাৰণে কিবা অকণমান ভাল ইংগিত পাইছে বা বিভিন্ন ধৰণৰ পজিটিভিটি ঘৰখনত আহিছে। কাৰোবাৰ ঘৰত টোপনি নহা যি প্ৰব্লেম আছিলে সেই প্ৰব্লেমবিলাক দূৰ হৈছে। ভূত পেটৰ ঘৰত কিবা মাৰি থকা যেন কিবা শব্দ, সেইবিলাক শব্দ গোটেইখিনি বজৰং বাণখন পঢ়াৰ পিছত ঠিক হৈছে। এতিয়া কথাটো এনেকুৱা হয় যে মই যিহেতু ইমান দূৰলৈ যাওঁ, ইয়াৰ পৰা তিনিচুকীয়া হওক বা ডিব্ৰুগড় হওক, কেতিয়াবা বঙাইগাঁও যাওঁ, গতিকে মোৰ যথেষ্ট আচলতে খৰচ হয়। এতিয়া
5 দিনৰ কাৰণে যেতিয়া মই যাওঁ কোনোবা এখন ঠাইত, মোৰ নিজৰ ব্যৱসায়টো আছে, সেইখিনি কৰ্মচাৰী আছে কাৰণে চলাই থাকে। গাড়ীখনত তেল যথেষ্ট পুৰে। যিজন ল'ৰা চালক হিচাপে লৈ যাম, তেওঁকো যথেষ্ট টকা দিব লাগে 5 দিনত। গতিকে খৰচ যথেষ্ট হয় আৰু আপোনালোকে বুজি পায় মোক কিবা এটা আচলতে মই নিবিচাৰিলেও আপোনালোকে কিন্তু দিয়ে। আৰু সেইটো কিমান দিয়ে কি কথা, কি দিয়ে কি নিদিয়ে মই নিজেও নাজানো, আৰু মই কেতিয়াও কাকোকে নিবিচাৰোঁ। আপোনালোকে যিয়ে উচিত বুলি ভাবে তেনেধৰণে দিয়ে। সেইটো আচলতে মই কেতিয়াও ভণ্ডামি কৰিব আপোনালোকৰ ওচৰলৈ নাযাওঁ আচলতে। গতিকে কেতিয়াবা মনত দুখ পাওঁ কিছুমান কথাত, আৰু সেইকাৰণে একেবাৰে আঁতৰি যাওঁ বুলি আপোনালোকৰ ওচৰৰ পৰা মই ভাবোঁ। আৰু তাৰ মাজতে এতিয়াও আজি বহুতকেইটা নিমন্ত্ৰণৰ কাৰণে মেছেজ আহিছে। যোৱাকালি তিতাবৰৰ পৰা বুলুমণি কোচ বাইদেউ আহিছিলে। আহি তেওঁলোকৰ বহুকেইগৰাকী আহিছে, 5 গৰাকী আহি তেওঁলোকৰ আচলতে তিতাবৰলৈ বহুত নিমন্ত্ৰণ মোক জনাই আছিলে, কিন্তু মই যাব নোৱাৰোঁ, মিলাব নোৱাৰাৰ কাৰণে তেওঁলোকে মোক নিজে ঘৰলৈ আহি নিমন্ত্ৰণ দি থৈ গৈছে। গতিকে কোনোবাই কিবা এটা আশা কৰে মোৰ পৰা, সেই আশাটো মানে কৰি মোক আচলতে বিচাৰি আহে। মই সেই অনুপাতে তেওঁলোকৰ ওচৰলৈ যাওঁ। কিবা এটা ভাল হৈছে বুলি শুনিলে মোৰ মনটো ভাল লাগে। কিন্তু সকলোৱে সকলো কথাবিলাক ভালভাৱে নলয়। মই ভাবোঁ যে অসমত এনেকুৱা ধৰণৰ আৰু ৩-৪জনমান যদি মোৰ নিচিনা ওলালহেঁতেন, মোৰ হয়তো কষ্ট অলপ কমিলহেঁতেন বা নগ'লেও হ'লহেঁতেন। আৰু মই সেইকাৰণে নাযাওঁ বুলিয়েই আচলতে ভাবি লওঁ। তথাপিও মানে আপোনালোকে বিচাৰে কাৰণে মই যাওঁ, আৰু এইখিনি কথা নকওঁ আৰু দিয়ক, মানে মনত দুখ লাগে কিছুমান কথাত। আৰু যি কি নহওক, এয়া হৈছে আজি আলি আই লৃগাঙৰ সুন্দৰ এখন মিচিং লোকসকলে, মই যিহেতু বিভিন্ন অসমৰ জনজাতি জনগোষ্ঠীৰ লোকসকলৰ ঘৰতে যাওঁ, তেনেকৈ নিমন্ত্ৰণ দিয়ে। গতিকে এয়া মোক দিছিলে, মিচিংসকলে দিছিলে, আৰু মিচিংসকলৰ দাদা ভনীসকলৰ আজি আলি আই লৃগাঙৰ বহুত বেছি শুভেচ্ছা জনালোঁ। আৰু তেওঁলোকে যেনেধৰণৰ মনোকামনা লৈ তেওঁলোকে আজি এই উৎসৱটো পাতিছে, তেওঁলোকৰ উৎসৱটো ধুনীয়াকৈ পালন কৰক, আৰু সকলোৰে মনোকামনাবিলাক সিদ্ধি হওক তাকে কামনা কৰিছোঁ। আৰু গুৰেশ্বৰলৈ নিমন্ত্ৰণ বহুত দিনৰ পৰা দি আছিলে। এতিয়া গুৰেশ্বৰৰ নিমন্ত্ৰণটো মই ৰক্ষা কৰিম বুলি ভাবিছোঁ যে অহা শনিবাৰ দেওবাৰে মই গুৰেশ্বৰলৈ যোৱাৰ কথা এটা ভাবিছোঁ, যে শনিবাৰে গুৰেশ্বৰলৈ যাম, আৰু শনিবাৰে গুৰেশ্বৰৰ বা কোনোবা তেনেকুৱা বাইহাটা চাৰিআলিতে ক'ৰবাত থাকি মই উত্তৰ গুৱাহাটী দাদা এজনৰ ওচৰলৈ মই যোৱাৰ খুব বেছি মন গৈ আছে। তেওঁ মোক নিমন্ত্ৰণ দিছিলে। তেখেতৰ ওচৰলৈ মানে সময় মিলা নাই কাৰণে যোৱা নাই। গতিকে তেখেতৰ ওচৰলৈ যাওঁ। তেওঁ আমাৰ ঘৰলৈ আহিছিলে, যে মাজতে দেখাইছিলোঁ, তেখেতে তেখেতৰ মাতৃয়ে পিঠা লাড়ু বনাই দি পঠাইছিলে মোৰ কাৰণে। গতিকে সকলোৱে মৰম কৰে, আৰু মৰমৰ বিনিময়তহে মই যাওঁগৈ। কোনো ধৰণৰ অন্যান্য মোৰ কোনো ধৰণৰ বিষয় আচলতে নাই। তথাপিও যিহেতু ব্যৱসায় এটা কৰি আছোঁ, ঘৰখনত বহুত বেছি প্ৰয়োজন কিছুমান কথাত। গতিকে আপোনালোকে যদি বিচাৰে মোক মাতিব, আৰু কাৰোবাৰ মনত তেনেকুৱা ধৰণৰ বেয়া কিবা ভাৱ থাকিলে বা তেনেকুৱা ধৰণৰ সন্দেহ থাকিলে ডাইৰেক্টলি জনাই দিব, কাৰণ মই এই বিষয়টো তেনেকৈ ধৰণে নাভাবোঁ। আৰু বহুত কষ্ট হৈছে মোৰ, আৰু কি ক'ম, মই বহুত বেছি কঁকালৰ বিষ হৈছে ইমান দিন যাত্ৰা কৰি থকা, আৰু আজি বৰ সুখী নহয় আচলতে। মনটো নবনাওকৈ ভিডিঅ'টো বনাইছোঁ। গুৰেশ্বৰলৈ নিমন্ত্ৰণ কৰি থকাৰ কাৰণে মই গুৰেশ্বৰলৈ যাম। তাৰপিছত চাগে কেনেকৈ ধৰণে নিমন্ত্ৰণবোৰ ৰক্ষা কৰোঁ নকৰোঁ, নাযাবও পাৰোঁ। আৰু গতিকে সকলোৱে মোকো আশীৰ্বাদ কৰিব, চেষ্টা কৰি থাকিম ভিডিঅ' বনাই থাকিবলৈ আপোনালোকৰ কাৰণে। কিবা ভুলভ্ৰান্তি হ'লে আঙুলিয়াই দিব, দেখাই থাকিব, বা মই কেতিয়াও ভগৱানৰ নামত কেতিয়াও কোনো দিন মই ভণ্ডামি কৰিব বিচৰা নাই। মই আশা কৰোঁ কোনোবাই যদি তেনেধৰণে ভাবিছে, তেওঁলোককো ভগৱানে তেনেধৰণে ফল দিয়ক, যে অন্ততঃ ইংগিত এটাটো দিয়ক যে হয় তেনেকুৱা ধৰণৰ নহয়। আৰু যদি তেনেকুৱা ধৰণৰ সঁচাকৈ মই কিবা কৰিছোঁ, ভগৱানে মোকো শাস্তি দিয়ক। মই যদি কিবা ধৰণৰ মোৰ যদি বেয়া ভাৱ আছে মনত, তেনেকুৱা ধৰণৰ মোকো মই কৈছোঁ যে ভগৱানে মোক শাস্তি দিয়ক, যাতে মই সেই ফল ভুগিব পাৰোঁ। গতিকে আপোনালোক সকলো ভালে থাকিব। সকলোৰে কুশল মংগল কামনা কৰিছোঁ। বহুতে ভাল কিবা কিবি ফলাফল পাইছে। আপোনালোকে নিজে পঢ়ি থাকক হনুমান চালিচা। বেছি অসুবিধা হ'লে বজৰং বাণখন পঢ়ক। আৰু মই কিমান দিনলৈ আপোনালোকৰ মাজত থাকোঁ, কিমান দিনলৈকে ওলাই যাব পাৰোঁ, সেই কথাটো আৰু মই নিজে ক'ব নোৱাৰোঁ। আৰু ভিডিঅ'টো বৰ ইচ্ছা অনিচ্ছাৰ মাজত বনাইছোঁ। সকলো ভালে থাকিব। সকলোৰে কুশল মংগল কামনা কৰিছোঁ। আপোনালোকেও যিমান দিনলৈকে ভালে থাকে, মই সিমান দিনলৈকে ভালে থাকিব পাৰিম। আৰু কিবা যদি অপৰাধ কৰিছোঁ, কিবা যদি মই আপোনালোকৰ ওচৰলৈ গৈ আপোনালোকৰ ওচৰত বজৰং বাণ পঢ়াৰ পিছত, হনুমান চালিচা পঢ়াৰ পিছত আপোনালোকৰ যদি কিবা বিৰূপ প্ৰভাৱ পৰিছে, কিবা ক্ষতি হৈছে, বা মোৰ পৰা যদি একোৱেই আপোনালোকৰ লাভ হোৱা নাই, বা একো ধৰণৰ আপোনালোকে মানসিক শান্তি পোৱা নাই, তেনেহ'লে আপোনালোকে জনাব, কাৰণ মই বহুত বেছি কষ্টত আছোঁ আচলতে। ধন্যবাদ।